हेलो स्टूडेंट আকৌ আছো আমি আমাৰ ক্লাস 10 ৰ ডিভিশন মনোগ্ৰাফী R3 2 নম্বৰ কোৱেশ্চন তলৰ সংখ্যাবোৰৰ ঘনফল নিৰ্ণয় কৰা কি লাগে ঘনফল নিৰ্ণয় কৰিব লাগে ঘনফল মানে কি আমাৰ বৰ্গফল কি আছে বৰ্গ সংখ্যা মানে দুটা স্কয়াৰ কৰিলে হয় ঘনফল মানে ইয়াক তিনিবাৰ পূৰণ কৰিব লাগিব 90 টা কেইবাৰ পূৰণ কৰিব লাগিব তিনিবাৰ 90 90 মানে এটা ক'ব গ'লে আমি কি হ'ব 19 স্কয়ার কিউব ঠিক আছে এটা কৰিলে আমাৰ आंसर আহিব 6859 মানে এটা কৈছে ঠিক আছে ইয়াৰ ঘনফল হ'ব এইটো তাৰপিছত ইয়াক আমি কি কৰিবা এবাৰ মানে 21 তিনবাৰ পূৰণ কৰিব লাগিব 21 মানে 21 কিউব এটা কৰিলে আমাৰ आंसर আহি আছে 9261 ঠিক আছে তো এইটো তোমালোকে চাই ল'বা এন্টার আহিব আমাৰ 23 into 23 ঠিক আছে তো এটা আমাৰ মানে 23 কিউব মানে 23 কিউব করে আছে আমাৰ 12167 আমাৰ কি আহিল আমাৰ কোশ্চেন নম্বৰ 4 তো কি হ'ব 27 into 27 into 27 এটা মানে 27 কিউব তো কৰিলে হ'ব আমাৰ 19683 এটা হ'ব আমাৰ আনসার ঠিক আছে